তাতে 31 আহিছে, ইয়াতে 61 আহিছে। সেইটো কি ডিফাৰেঞ্চ, কি কথা এইটো? আপোনাৰ বাঢ়ি গ'ল নেকি ইয়াত? অঁ, মাজত খাইছিলে নেকি? নাই খোৱা। মেচিনৰ গোলমাল হৈছে নেকি? নাজানো কি হ'ব এতিয়া, কোনে ক'ব? মই এতিয়া গুৱাহাটীৰে থাকা, মই যোৰাবাটত গৈছিলোঁ, আহিলোঁ। যোৰাবাটত তাতে হেৰি মাৰিলে, তাতে আহিছিলে কিবা 8 নে কিবা, এটা আহিছে 61। ইমান ডিফাৰেঞ্চ কেনেকৈ হ'ব পাৰে? সেইটোৱেতো কওক আপুনি। আপুনি মেচিনৰ প্ৰতি সন্দেহ হয় নেকি? অঁ, মেচিনবিলাক পুৰণা হোৱা যেন লাগে নেকি? নাজানো কোনে কি কৰে। নাই কৰা, একো কৰা নাই। মই কৈ আছোঁ, মই এতিয়া শ্লিপত ল'লোঁ। মই ক'লোঁ মই ফাইনো দিম। মই তাতে চালোঁ, তাতে সিহঁতে ক'লে একো নাই যাওক। এটা আহিলোঁ, এটা ধৰিলে। একো কোৱাই নাই দাদা, মই যোৰাবাটৰ পৰা সঁচাকৈ কৈ আছোঁ। মই গুটকা খাওঁ, চিগাৰেট খাওঁ, মদ নাখাওঁ। আহিছোঁ, তাতে ধৰিলে, তাতে ক'লে যাওক। এটা আহিলোঁ, এটাই ফাইন কাটিলে। আজি কি খালে? একো খোৱা নাই। ড্ৰিংকছ নকৰাকৈ আপোনাৰ এনেই আহিছে চাগে। এইফালে সোধক। আপুনিতো দুটা মেচিনত ওলাইছে আপোনাৰ। অঁ, সেইটোৱেতো, দুটা মেচিনত বেলেগ বেলেগ কেনেকৈ ওলাব পাৰে?